নমস্কাৰ আজি নৱম শ্ৰেণী সাধাৰণ গণিতৰ প্ৰথম অধ্যায় অৰ্থাৎ সংখ্যা প্ৰণালীৰ ওপৰত আলোচনা আগবঢ়াবলৈ আগবাঢ়িছো। অধ্যায়টোত আমি বিভিন্ন সংখ্যাৰ লগত চিনাকি হ'ম। গণিতজ্ঞ ৰামানুজন আয়েঙ্গাৰ অৰ্থাৎ ৰামানুজনেও সঘনে কৈছিল সংখ্যাবোৰ মোৰ বন্ধু, আমিও সংখ্যাবোৰৰ বন্ধু, কিয়নো পাঠশালাৰ পাঠ আৰম্ভৰ পৰা সংখ্যাবোৰ আমাৰ চিনাকি বন্ধু। নহয়নে বাৰু? যেতিয়াৰ পৰা আমি পাঠ পঢ়িবলৈ গৈ পাঠশালাত আৰম্ভ কৰিছিলো তেতিয়াই আমি সংখ্যাবিলাকৰ লগত চিনাকি হৈছিলো আৰু বিভিন্ন ক্ষেত্ৰত সংখ্যাবিলাক আমি ব্যৱহাৰ কৰিও আহিছো আৰু সংখ্যাবিলাক বৰ্তমান চাগে সকলোৰে এজন বন্ধুৰ নিচিনা হৈ আহিছে। আৰু অধ্যায়টোত এই সংখ্যাবিলাকৰ লগতে আমি আজি চিনাকি কৰিম। এই সংখ্যাবিলাকক বিভিন্ন ধৰণে নামাকৰণ কৰা হৈছে আৰু সেই অনুযায়ী আজি ছাত্ৰ ছাত্ৰীসকলক সংখ্যাবিলাকক কাক কেনে ধৰণে আমি ভাগ কৰিম বা কি হিচাপে নামাকৰণ কৰিম তাৰ ওপৰত জনাব ওলাইছো। হয়তো ইয়াৰ আগৰ যিবিলাক শ্ৰেণী সেই শ্ৰেণীসমূহত ছাত্ৰ ছাত্ৰীসকলে এই সংখ্যাবিলাকক কেনে ধৰণে ভাগ কৰিছে বা কোনবিলাক সংখ্যা কেনে ধৰণে কৰিছে সকলোৱে জানিছেও, তথাপিও কিতাপখনত যেহেতু পুনৰ সংখ্যাবিলাকৰ লগত চিনাকি কৰি দিয়া হৈছে সেয়ে কিতাপখন অনুযায়ী আমি সংখ্যাবিলাকৰ লগত ছাত্ৰ ছাত্ৰীসকলক পুনৰবাৰ চিনাকি কৰি দিব ওলাইছো। আমি প্ৰথমতে চিনাকি হ'ম স্বাভাৱিক সংখ্যাবিলাকৰ লগত, অৰ্থাৎ যিবিলাক সংখ্যা আমি গণনা কৰো বা গণনাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰো, অৰ্থাৎ গণনাৰে আৰম্ভ হোৱা সংখ্যামালাৰ আমি গণনা সংখ্যা বুলি ক'ব পাৰো আৰু গণনাৰ পৰা হোৱাৰ কাৰণে ইহঁতক আমি স্বাভাৱিক বা প্ৰাকৃতিক সংখ্যা বুলি ক'ব পাৰো। অৰ্থাৎ 1 2 3 4 আদি আমি গণনা কৰিবলৈ ব্যৱহাৰ কৰো, এইবিলাকে হ'ব আমাৰ কাৰণে স্বাভাৱিক সংখ্যা। এতিয়া এই যিটো স্বাভাৱিক সংখ্যাৰ গোট এইটো একত আৰম্ভ হৈছে, কিন্তু ইয়াৰ শেষ আমি হয়তো বিচাৰি নাপাম, অৰ্থাৎ অসীম পৰ্যন্ত বুলি ক'ব পাৰো। 1 2 3 4 ডট 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 100 বা 1000 এনেধৰণে অতিক্ৰম কৰি অসীম পৰ্যন্ত আমি স্বাভাৱিক সংখ্যাৰ থোপটো পাম। গতিকে এই স্বাভাৱিক সংখ্যাবিলাক যিবিলাক গণনাৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰো এইবিলাকৰ লগত প্ৰথমে চিনাকি কৰি দিলো। আৰু ইয়াৰ পৰা এটা কথা আমি স্পষ্টভাৱে ক'ব পাৰিম, যদি আমাক কোনোবাই সোধে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি, তেতিয়া আমি ক'ব পাৰিম যে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা হ'ব 1। বা ঠিক তেনেকৈ আটাইতকৈ ডাঙৰ ক্ষেত্ৰত যদি সোধে তেতিয়া আমাৰ পোনছাতে উত্তৰটো হ'ব অসীম বা ইনফিনিটি। ঠিক একেদৰে আমি আনবিধ সংখ্যাৰ লগত চিনাকি কৰি দিব ওলাইছো আৰু আনবিধ সংখ্যা হ'ল পূৰ্ণ সংখ্যা। এতিয়া এই যিখিনি স্বাভাৱিক সংখ্যাৰ আমি থোপ পালো অৰ্থাৎ 1 2 3 4 এই স্বাভাৱিক সংখ্যাৰ লগত 0ক সামৰি লৈ অৰ্থাৎ শূন্যক সামৰি লৈ আমি যদি এটা গোট বনাও বা এটা থোপ কৰো, এই স্বাভাৱিক সংখ্যাই 0ক সামৰি লৈ নতুন নাম ল'ব তেতিয়া পূৰ্ণ সংখ্যা। অৰ্থাৎ স্বাভাৱিক সংখ্যাবিলাকৰ লগত আমি যদি শূন্যৰে আৰম্ভ কৰো অৰ্থাৎ 0 1 2 3 4 এনেদৰে যদি আগবাঢ়ি যাওঁ তেন্তে আমি সেই সংখ্যাৰ থোপটোক কম পূৰ্ণ সংখ্যা। ঠিক একেদৰে আনখিনি সংখ্যাৰ লগত চিনাকি কৰি দিব ওলাইছো যাক আমি অখণ্ড সংখ্যা বুলি কম। অৰ্থাৎ স্বাভাৱিক সংখ্যা 1 2 3 4 তাৰ বিপৰীতে আমি যদি ইয়াক চাওঁ -1 -2 -3 ইত্যাদি আদি পাম আৰু শূন্যক সামৰি আমি যিবিলাক সংখ্যা পাম এই আটাইবিলাককে আমি অখণ্ড সংখ্যা বুলি কম। অৰ্থাৎ ক'বলৈ গ'লে যিখিনি স্বাভাৱিক সংখ্যা আছিল 1 2 3 4 তাৰ লগত 0টোক আমি সামৰি লৈ পূৰ্ণ সংখ্যা পালো আৰু এইবাৰ এই 1 2 3 4 যিবিলাক ঋণাত্মক অংশ বা ঋণাত্মক ৰাশি -1 -2 -3 এইবিলাকক সামৰি আমি অখণ্ড সংখ্যাৰ থোপ পাম। অৰ্থাৎ অখণ্ড সংখ্যা বুলি ক'লে স্বাভাৱিক সংখ্যাখিনিও সোমাই থাকিব, পূৰ্ণ সংখ্যাও সোমাই থাকিব আৰু লগতে -1 -2 -3 আদিৰ দৰে ঋণাত্মক অংশবিলাক সোমাই থাকিব। গতিকে স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, অখণ্ড সংখ্যাৰ লগত ছাত্ৰ ছাত্ৰীসকলে আগতেও যদি চিনাকি হৈছিল এইখিনি কথাৰ দ্বাৰা পুনৰ কথাখিনি মনত পেলাই চিনাকি হ'ব পাৰিব বুলি ভাবিছো। বাৰু এতিয়া এইখিনিতে তিনিটা সংখ্যা সোধাৰ পিছত আমাক যদি কোনোবাই পোনছাতে প্ৰশ্ন কৰে আমি কিছুমান প্ৰশ্ন উত্তৰ দিব পাৰিম। আমাক যদি কোনোবাজনে হয়তো সোধে যে প্ৰতিটো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা হয়নে, তেতিয়া আমাৰ উত্তৰটো হ'ব হয়। আকৌ যদি আমাক কোনোবাই সোধে যে প্ৰতিটো পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যা হয়নে, তেতিয়া কিন্তু আমাৰ উত্তৰটো নহয় হ'ব। কিয় নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে গম পাইছে 1 2 3 4 আদি যিখিনি আমি পূৰ্ণ সংখ্যা সেইখিনি স্বাভাৱিক সংখ্যাৰ শাৰীত পৰিব, কিন্তু যিটো আমি 0ৰ কথা ক'লো সি কেৱল পূৰ্ণ সংখ্যা, স্বাভাৱিক সংখ্যা নহয়। বা একেদৰে আমাক যদি কোনোবাই সোধে যে প্ৰতিটো অখণ্ড সংখ্যা স্বাভাৱিক সংখ্যা হ'বনে, তেতিয়া আমাৰ উত্তৰটো হ'ব নহয়, কাৰণ -1 -2 -3 ইত্যাদি যিবিলাক অখণ্ড সংখ্যা আছে সেইবিলাক স্বাভাৱিক সংখ্যাৰ শাৰীত নপৰিব। নিশ্চয় এনেধৰণৰ কেইটামান প্ৰশ্ন আমি উদাহৰণতো লগ পাম, সেইখিনিও তোমালোকক পিছৰ পৰ্যায়ত এই ভিডিঅ'টোতে আজি আলোচনা কৰিম। এই তিনিটা সংখ্যাৰ পিছত আন এক ধৰণৰ সংখ্যাৰ লগত চিনাকি কৰিম।
এতিয়া যিবিলাক সংখ্যা আমি p বাই q আকাৰত য'ত p আৰু q অখণ্ড সংখ্যা শাৰীত পৰিব অৰ্থাৎ অখণ্ড মানে -1 -2 -3 0 1 2 3 এনে ধৰণৰ সংখ্যা আৰু য'ত q is not equal 0 হ'ব আৰু এনে ধৰণে p বাই q আকাৰত লিখিব পৰা যিবিলাক সংখ্যা সদায় ছাত্ৰ ছাত্ৰীসকলে মনত ৰাখিবা এইবিলাকক আমি পৰিমেয় সংখ্যা বুলি কম আৰু এই পৰিমেয় শব্দৰ এটা অৰ্থ যদি উলিয়াবলৈ যাওঁ তেন্তে আমি ক'ব পাৰিম পৰিমেয় অৰ্থ হৈছে যাৰ পৰিমাণ পাব পাৰি অৰ্থাৎ আমি এই 1/2 1/3 এটা p বাই q মডেলত লিখিব পৰা সংখ্যা গতি এনে ধৰণৰ সংখ্যাবিলাক কি হ'ব পৰিমেয় সংখ্যা এতিয়া বাকি আমি যিবিলাক স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা অখণ্ড সংখ্যাৰ কথা কৈ আছিলো এইবিলাককো কিন্তু p বাই q আকাৰত লিখিব পাৰি যেনে স্বাভাৱিক সংখ্যা 1 ৰ ক্ষেত্ৰত যদি চাও 1 = 1/1 গতি ইউ এটা পৰিমেয় সংখ্যাই হ'ব বা 2 ৰ কথা যদি কও 2/1 কৰিব পাৰো অৰ্থাৎ p বাই q আকাৰত য'ত q is not equal 0 ত পৰি আছে গতিকে ইউ পৰিমেয় সংখ্যাই হ'ব বা আৰু এটা খুব ধুনীয়া প্ৰশ্ন আমি আলোচনাও কৰিম শূন্যৰ কথালৈ যদি যাও গতিকে শূন্যটো আমি গম পাইছো এটা পূৰ্ণ সংখ্যাত পৰিছে অখণ্ড সংখ্যাটো পৰিছে আৰু শূন্যটো এতিয়া পৰিমেয় সংখ্যাটো পৰিব কাৰণ শূন্য বা 0 আমি 0/1 ৰূপত বা 0/2 ৰূপত প্ৰকাশ কৰিব পাৰো 0/1 লিখিলো 0 হ'ব বা 0/2 কৰিলো 0 হ'ব এই গোটেইখিনি কথাৰ শেষত অৰ্থাৎ স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা আৰু পৰিমেয় সংখ্যাৰ বিষয়ে জানি লোৱাৰ পিছত আমি এতিয়া ক'ব পাৰো যে এই যিখিনি স্বাভাৱিক সংখ্যাৰ থুপ অৰ্থাৎ আমি দেখুৱাইছিল এই যেটো স্বাভাৱিক সংখ্যাৰ থুপ এই স্বাভাৱিক সংখ্যাৰ থুপটোৰ লগত 0 টো লগ হৈ পূৰ্ণ সংখ্যা হ'ল আৰু পূৰ্ণ সংখ্যাৰ থুপটোৰ লগত লগ হৈ অখণ্ড সংখ্যা হ'ল আৰু অখণ্ড সংখ্যাৰ থুপটোক গোটেইখিনি সমূহীয়াকে আমি পৰিমেয় সংখ্যা বুলি কম মানে পৰিমেয় সংখ্যা বুলি ক'লে অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা এই সকলো বিলাকে অন্তৰ্নিহিত হৈ থাকিব এতিয়া নেক্সট আৰু এক ধৰণৰ সংখ্যাৰ বিষয়ে তোমাৰ ছাত্ৰ ছাত্ৰীসকলক জনাব বিচাৰিছো অৰ্থাৎ পৰিমেয়ৰ বিপৰীত ধৰণৰ এবিধ সংখ্যা যাক আমি অপৰিমেয় সংখ্যা বুলি কম এটা পৰিমেয়ক যেহেতু p বাই q আকাৰত প্ৰকাশ কৰিব পাৰিছিলো এতিয়া আমি ইয়াত কম যিবোৰ সংখ্যাক p বাই q আৰু ব্ৰেকেটত লিখিছো য'ত q is not equal 0 আকাৰত প্ৰকাশ কৰিব নোৱাৰি মানে পৰিমেয়ৰ বিপৰীত অৰ্থচ সংখ্যা ৰেখাত কিন্তু তাৰ এটা নিৰ্দিষ্ট স্থান আছে আমি যিডাল সংখ্যা ৰেখাৰ কথা কৈ আছিলো অৰ্থাৎ গোটেই সংখ্যাখিনিক যদি আমি এটা লাইনত বা সিকোয়েন্সত সজাও যেটো সংখ্যা ৰেখা পাম সেই সংখ্যা ৰেখাত স্বাভাৱিক সংখ্যা অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা পৰিমেয় সংখ্যাৰ নিচিনাকে অপৰিমেয় সংখ্যাবিলাককো আমি এটা স্থানত বা এটা তাৰ নিৰ্দিষ্ট স্থান চাব পাৰিম বা দেখা পাম কিন্তু হিয়ত p বাই q আকাৰত নাথাকে অৰ্থাৎ পৰিমেয় সংখ্যাৰ বিপৰীত এনেবিলাক সংখ্যাক আমি অপৰিমেয় সংখ্যা বুলি কম আৰু ক'বলৈ গ'লে পৰিমেয় সংখ্যাৰ ধাৰণাৰ বিপৰীতে হ'ল অপৰিমেয় সংখ্যা আৰু ইয়াৰ উদাহৰণ স্বৰূপে ছাত্ৰ ছাত্ৰীসকলে মন কৰিব পাৰিব √2 √3 √5 বা পাই এনে ধৰণৰ যিবিলাক সংখ্যা এইবিলাকেই হ'ল অপৰিমেয় সংখ্যা এতিয়া এইবিলাকৰ p বাই q মান বা p বাই q আকাৰত প্ৰকাশ কৰিব নোৱাৰি কিন্তু সংখ্যা ৰেখাত ইহঁতৰ এটা নিৰ্দিষ্ট পজিশন আছে আমি ক্ৰমান্বয়ে এটা এটাকৈ ভিডিও প্ৰস্তুত কৰি যাম য'ত এই √2 √3 ইত্যাদি সংখ্যা ৰেখাত অৱস্থিতি বা স্থানবিলাকো দেখুৱাব পাৰিম বা ছাত্ৰ ছাত্ৰীসকলে যেতিয়া কথাবিলাক বুজি পাব যে অপৰিমেয় সংখ্যাৰো সংখ্যা ৰেখাত এটা নিৰ্দিষ্ট পজিশন থাকিব গতিকে p বাই q আকাৰত প্ৰকাশ কৰিব পৰাবিলাক পৰিমেয় আৰু p বাই q আকাৰত প্ৰকাশ কৰিব নোৱাৰা √2 √3 √5 ইত্যাদি বিলাক হ'ব অপৰিমেয় এতিয়া কিন্তু ছাত্ৰ ছাত্ৰীসকলে এটো ভুল ধাৰণা ল'ব নালাগে যে √over থাকিলেই কিন্তু অপৰিমেয় নহয় উদাহৰণ স্বৰূপে আমাক যদি কোনোবাই সুধে √4 পৰিমেয় হ'বনে অপৰিমেয় হ'ব তেতিয়া কিন্তু উত্তৰ আমাৰ পৰিমেয় হ'ব কাৰণ √4 বা 4 ৰ বৰ্গমূল হ'ব 2 এতিয়া 2 এটা পৰিমেয় সংখ্যাৰ শাৰীত পৰিব গতিকে এনে ধৰণে আমি পৰিমেয় আৰু অপৰিমেয় বুলি আমি কেৱল আমি তাক √over চিনৰ দ্বাৰা আমি চাব নোৱাৰো মাত্ৰ চাব লাগিব যদি বৰ্গমূলৰ মান ওলাই তেন্তে সি কিন্তু পৰিমেয় শাৰীতে পৰিব আৰু তাৰ যদি আমি বৰ্গমূল এটা গোটা সংখ্যাৰ ৰূপত পাব নোৱাৰো তেতিয়া কিন্তু সি অপৰিমেয় শাৰীত পৰিব আৰু যিকিনো হওক আমি প্ৰথম এতিয়া পাইছিলো স্বাভাৱিক সংখ্যাৰ এটা থুপ পূৰ্ণ সংখ্যাৰ এটা থুপ অখণ্ড সংখ্যা আৰু গোটেইখিনিকে একেলগে কৈছিলো পৰিমেয় সংখ্যা আন এক ধৰণৰ সংখ্যা পালো অপৰিমেয় সংখ্যা এতিয়া এই যি পৰিমেয় আৰু অপৰিমেয় সংখ্যা এই দুই ধৰণৰ সংখ্যাক আমি একেলগে কম বাস্তৱ সংখ্যা আৰু এই বাস্তৱ সংখ্যাৰ বিষয়ে ক্লাস 10 ত ছাত্ৰ ছাত্ৰীসকলে এটা বাস্তৱ সংখ্যা নামাকৰণী চেপ্টাৰ আছে পঢ়িবলৈ পাব
আৰু ছাত্ৰ ছাত্ৰীসকলক এতিয়া চিনাকি কৰিছিলো বাস্তৱ অৰ্থাৎ প্ৰকৃত ৰূপত যিবিলাক সংখ্যা আমি পাম সেইবিলাকেই হ'ল বাস্তৱ সংখ্যা আৰু এই পৰিমেয় আৰু অপৰিমেয় সকলোবিলাক সংখ্যাক একেলগে কোৱা হয় বাস্তৱ সংখ্যা। এতিয়া সংখ্যাবিলাকক আমি স্বাভাৱিক পূৰ্ণ অখণ্ড পৰিমেয় অপৰিমেয় ইত্যাদি ৰূপত ভাগ কৰাৰ উপৰি ইয়াৰ ওপৰতো আমি আৰু কেইটামান বিশেষ টুকা ছাত্ৰ ছাত্ৰীসকলক জনাব বিচাৰিছো। ইয়াৰ প্ৰথমটো হ'ল একক স্বাভাৱিক সংখ্যাৰ জনক বুলি কোৱা হয়, কাৰণ 1ৰ লগত যদি আমি 1 প্লাছ কৰি গৈ থাকো আন স্বাভাৱিক সংখ্যাবিলাক ওলাই গৈ থাকিব। 1 + 1 2, 1 প্লাছ আকৌ 2 + 1 3 বা 3 + 1 4। সেইকাৰণে 1ক আমি স্বাভাৱিক সংখ্যাৰ জনক বুলি ক'ম। ঠিক তেনেকৈ যিবিলাক সংখ্যা আমি পালো এই সংখ্যাবিলাকক 2ৰে বিভাজ্য যিবিলাক অখণ্ড সংখ্যা পাম সেইবিলাকক আমি যুগ্ম সংখ্যা বুলি ক'ম। অৰ্থাৎ 2ৰে হৰণ কৰিব পৰা সংখ্যাবিলাক হ'ব যুগ্ম। উদাহৰণস্বৰূপে 2 4 6 ইত্যাদি। ঠিক তেনেকৈ ইয়াৰ বিপৰীতে যদি আমি চাবলৈ যাওঁ 2ৰে অবিভাজ্য যিবিলাক অখণ্ড সংখ্যা পাম তাক আমি অযুগ্ম সংখ্যা বুলি ক'ম। এতিয়া যুগ্ম সংখ্যাবিলাক বাদ দি বাকি যিমানবিলাক আমি সংখ্যা পাম সেইবিলাক হ'ব আমাৰ অযুগ্ম সংখ্যা। ঠিক তেনেকৈ এই অখণ্ড সংখ্যাবিলাকক আমি 2 বা ততোধিক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰো। উদাহৰণস্বৰূপে 6ক আমি 2 × 3 2 আৰু 3 পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰো। আৰু এই যে পূৰণফল হিচাপে প্ৰকাশ কৰিলো ইহঁতক মূল সংখ্যাৰ আমি উৎপাদক বুলি ক'ম। অৰ্থাৎ 6ৰ উৎপাদক আমি 2 আৰু 3 বুলি ক'ব পাৰো। এতিয়া যিবিলাক অখণ্ড সংখ্যাৰ দুটা উৎপাদক থাকিব আৰু দুইটাই পৃথক হ'ব, বেলেগ হ'ব, অৰ্থাৎ উৎপাদক কেইটা এটা 1 আৰু সংখ্যাটো নিজেই হ'ব, তেনে সংখ্যাক আমি মৌলিক সংখ্যা বুলি কওঁ। বহুতে মৌলিক সংখ্যাৰ ক্ষেত্ৰত খুব কনফিউজন কৰা দেখা যায়। গতিকে ছাত্ৰ ছাত্ৰীসকলে মনত ৰাখিব লাগিব যিহেতু আমি অখণ্ড সংখ্যাবিলাকক 2 বা ততোধিক সংখ্যাৰ পূৰণফল বা উৎপাদক হিচাপে প্ৰকাশ কৰিব পাৰো। ইয়াৰে যদি যিকোনো এটা অখণ্ড সংখ্যাৰ মাত্ৰ দুটা উৎপাদক থাকে, দুটাতকৈ অধিকো থাকিব পাৰে, কিন্তু দুটা যদি থাকে আৰু সেই দুইটাই যদি পৃথক হয়, এটা 1 হ'ব আৰু আনটো সেই সংখ্যাটো নিজেই হ'ব। উদাহৰণস্বৰূপে 3ৰ উৎপাদক এটা 1 হ'ব, আনটো 3 1 × 3। গতিকে এনেবিলাক সংখ্যাক আমি মৌলিক সংখ্যা বুলি ক'ম। এতিয়া আমি যদি চাবলৈ যাওঁ 1 কিন্তু মৌলিক সংখ্যা নহয়, এইটো এটা ডাঙৰ কথা। বহুতে কথাটো অলপ বুজাত অসুবিধা কৰে। ইয়াৰ কাৰণটো হ'ল 1 = 1 × 1, দুটা উৎপাদক 1 1 আছে হয়, কিন্তু আমি কৈছিলো ডেফিনিশ্যনটোত যে দুইটা উৎপাদকেই পৃথক হ'ব লাগিব। অৰ্থাৎ 1 × 1 দুইটা পৃথক নহয়, সেয়েহে 1ক আমি মৌলিক সংখ্যা বুলি ক'ব নোৱাৰো। ইয়াৰ উৎপাদক দুটা 1 আৰু 1 বুলি প্ৰকাশ কৰিলো, দুইটা কিন্তু পৃথক নহয়, যাৰ কাৰণে 1টো কেতিয়াও মৌলিক সংখ্যা নহয়। তেন্তে আটাইতকৈ সৰু মৌলিক সংখ্যাটো হ'ব 2, কাৰণ 2ৰ উৎপাদক যদি চাওঁ 1 আৰু 2, গতিকে দুইটাই উৎপাদক বেলেগ। গতিকে ষ্টাৰ্টিং মৌলিক সংখ্যাৰ উৎপাদক আৰম্ভণি হ'ব 2ৰ পৰা। আৰু আটাইতকৈ ইণ্টাৰেষ্টিং কথা, একমাত্ৰ যুগ্ম মৌলিক সংখ্যা হৈছে 2। এটি 2 সংখ্যাটো মৌলিক সংখ্যাৰ শাৰীটো পৰে, যুগ্ম সংখ্যাৰ শাৰীটো পৰে, কিন্তু বাকীবিলাক যুগ্ম সংখ্যা কিন্তু মৌলিক সংখ্যাৰ শাৰীত নপৰে, অৰ্থাৎ বাকীবোৰ অযুগ্ম। গতিকে বাকী অযুগ্মবিলাকহে মৌলিক সংখ্যাৰ শাৰীত পৰিব। কেৱল 2 নামৰ যিটো যুগ্ম সংখ্যা আছিল সিহে মৌলিক সংখ্যাৰ শাৰীত পৰিব। কেতিয়াবা যদি কোনোবাই সোধে যে যুগ্ম অথচ মৌলিক সংখ্যাটো কি, তেতিয়া উত্তৰটো হ'ব আমাৰ 2। একেদৰে আৰু এটা কথা আমাক দৰকাৰ হ'ব, ক্লাছ 10তো ইয়াৰ প্ৰয়োজন আছে, যে দুটা সংখ্যাক আমি সহমৌলিক বুলি ক'ম, কো-প্ৰাইম বুলি ক'ম, যদি সিহঁতৰ সাধাৰণ উৎপাদক কেৱল 1 হয়। 3 আৰু 5ক যদি আমি চাওঁ, 3 আৰু 5ৰ সাধাৰণ উৎপাদক আমি কেৱল 1 পাম। দুইটাৰে একে ধৰণৰ উৎপাদক যদি 1 থাকে, তেন্তে আমি তেনেধৰণৰ দুটা সংখ্যাক আমি সহমৌলিক বা কো-প্ৰাইম নাম্বাৰ বুলি ক'ম। গতিকে এইকেইটা বিশেষ টুকা ছাত্ৰ ছাত্ৰীসকলক জনাই থৈছো। এইকেইটাও সংখ্যা সম্বন্ধীয় কেইটামান জ্ঞান ছাত্ৰ ছাত্ৰীসকলৰ বাবে প্ৰয়োজন হ'ব। এতিয়া ছাত্ৰ ছাত্ৰীসকলক আমি স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, অখণ্ড সংখ্যা, পৰিমেয় সংখ্যা আৰু লগতে অপৰিমেয় আৰু গোটেইখিনি একেলগে বাস্তৱ সংখ্যা হিচাপে চিনাকি কৰি দিছিলো। এতিয়া এইখিনি কথাৰ ওপৰতে ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত দুটামান প্ৰশ্ন আছে। প্ৰশ্নকেইটা আমি প্ৰথমটো উদাহৰণ যিটো তাত আমি দেখিবলৈ পাম, তাৰ ওপৰতে আলোচনা কৰিবলৈ আগবাঢ়িছো। গতিকে আমাৰ যিটো অনুশীলনী 1.1 তাতে প্ৰথমটো কুৱেশ্যন আছে, শূন্যটো পৰিমেয় সংখ্যা হয়নে?
এতিয়া ছাত্ৰ ছাত্ৰীসকলে যেহেতু বুজি পাইছো যদি পোনছাটি ক'ব পাৰিব শূন্যটো পৰিমেয় সংখ্যা হয় কাৰণ আমি ইয়াক 0/1 ৰূপে বা 0/2 ৰূপে প্ৰকাশ কৰিব পাৰো লগতে সুধিছিল ইয়াক p/q হিত ইয়াত p q অখণ্ড সংখ্যা আৰু q is not equal 0 প্ৰকাশ কৰিব পাৰিনে উত্তৰ লিখিম পাৰি কেনেকৈ পাৰি আমি ইয়াক 0/1 বুলিও লিখিব পাৰো আৰু 0/1 ৰ অৰ্থ 0 বা 0/2 কৰিব পাৰি গতিকে সদায় মনত ৰাখিব ছাত্ৰ ছাত্ৰীসকলে যে শূন্যটো এটা পৰিমেয় সংখ্যা শূন্যটো সদায় পৰিমেয় সংখ্যা হয়নে নহয় প্ৰায় পৰীক্ষাত আহে গতিকে ছাত্ৰ ছাত্ৰীসকলে যাতে ভুল নকৰে শূন্যটো স্বাভাৱিকতহে নপৰে বাকি আন সকলোতে পৰিব কেনেকৈ পৰিব শূন্যটো পূৰ্ণটো হয় অখণ্ড সংখ্যাটো পৰে পৰিমেয় সংখ্যাটো পৰে গতিকে ছাত্ৰ ছাত্ৰীসকলে চাব যে সদায় এই প্ৰশ্নটো উত্তৰ সদায় শুদ্ধ হয় শূন্যটো পৰিমেয় সংখ্যা হয় বুলি যাতে ছাত্ৰ ছাত্ৰীসকলে লিখে কাৰণ আমি ইয়াক 0/1 বা p/q হিত প্ৰকাশ কৰিব পাৰো ঠিক তেনেকৈ আমি 4 নম্বৰ প্ৰশ্নকিটালৈ গৈছো 2 আৰু 3 কিটা ইয়াৰ পিছত কৰিম আমি পঢ়ি থকাৰ লগত ৰিলেটেড কোৱেশ্চন কিটা আগতেকে আলোচনা কৰি লৈছো আমাক সুধিছে তলৰ উক্তিসমূহ সঁচানে মিছা লিখা আৰু উত্তৰসমূহৰ সমৰ্থনত যুক্তি উল্লেখ কৰিবা প্ৰথমটো দিছে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা শুদ্ধ কাৰণ 1 2 3 4 এবিলাক প্ৰতিটো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যাৰ লগত অন্তৰ্ভুক্ত হৈ আছে গতিকে আমি এটো উত্তৰ লিখিম শুদ্ধ কাৰণ লিখিবা ইয়াৰে আমাৰ যুক্তি দিব কৈছে 1 2 3 4 আদি স্বাভাৱিক সংখ্যা সদায় এটা পূৰ্ণ সংখ্যাৰ শাৰীত পৰে এই প্ৰশ্নটো যদি উল্টাই সুধিলে হয় যে প্ৰতিটো পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা হয়নে তেতিয়া উত্তৰটো নহয় বুলি লিখিলো হয় কাৰণ 0 টো পূৰ্ণ সংখ্যা কিন্তু ই স্বাভাৱিক সংখ্যা নহয় তে একেদৰে 2 আৰু 3 উত্তৰকিটাও দিব পাৰিব ছাত্ৰ ছাত্ৰীসকলে 2 টো সুধিছে প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা উত্তৰটো হ'ব মিছা ভুল কাৰণ -1 -2 ইত্যাদি অখণ্ড সংখ্যা পূৰ্ণ সংখ্যাৰ শাৰীত নপৰে যুক্তিটো তেনে ধৰণে লিখিব ছাত্ৰ ছাত্ৰীসকলে যে ভুল কাৰণ -1 -2 আদি অখণ্ড সংখ্যা পূৰ্ণ সংখ্যাৰ শাৰীত নপৰে ইয়াৰ পিছত দিছে প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা এতিয়া পৰিমেয় সংখ্যা সকলো বিলাক জানো পূৰ্ণ সংখ্যাৰ শাৰীত পৰিব উদাহৰণস্বৰূপে 1/2 এটা পূৰ্ণ সংখ্যা হ'ব জানো নহয় গতিকে উত্তৰটো লিখিম মিছা আৰু আমি ঠিক তেনেকৈ কাৰণটো লিখিম যে 1/2 1/3 ইত্যাদি পৰিমেয় সংখ্যা পূৰ্ণ সংখ্যাৰ শাৰীত নপৰে নিশ্চয় এনে ধৰণৰ বিভিন্ন ধৰণৰ কোৱেশ্চন হ'ব পাৰে ছাত্ৰ ছাত্ৰীসকলে এইকেইটাৰ আলম লৈ উত্তৰবিলাক দিব পাৰিব নেক্সট যিকোনো দুটা পৰিমেয় সংখ্যাৰ মাজত অসীম সংখ্যক পৰিমেয় সংখ্যা থাকে এই কথাটো মনত ৰাখিব যে আমি যদি দুটা পৰিমেয় সংখ্যা চাও হিহঁতৰ মাজত এটা বা দুটা নহয় অসীম সংখ্যক পৰিমেয় সংখ্যা থাকিব আৰু যিকোনো দুটা পৰিমেয় সংখ্যাৰ মাজত পৰিমেয় সংখ্যাৰ নিৰ্ণয়ৰ এটা পদ্ধতিও তোমাৰ ছাত্ৰ ছাত্ৰীসকলৰ শিকাৰ প্ৰয়োজন তাৰ পৰা প্ৰশ্নও আহে গতিকে তেনেকুৱা এটা পদ্ধতি শিকাব ওলাইছো 2/5 আৰু 3/5 ৰ মাজত তিনিটা পৰিমেয় সংখ্যা উলিওৱা এটা আমি জানো যে ইয়াৰ এই দুটা পৰিমেয় সংখ্যাৰ মাজত অসংখ্য পৰিমেয় সংখ্যা আছে উলিয়াবলৈ দিছে আমাক তিনটা গতি নিয়মটো এনে ধৰণৰ হ'ব যেহেতু তিনিটা উলিয়াব দিছে তেন্তে 3 + 1 = 4 আৰু এই চাৰি সংখ্যাটো দুইটা সংখ্যাৰ লব আৰু হৰ উভয়ৰ লগত পূৰণ কৰিব লাগিব তিনটা উলিয়াবলৈ দিছে কাৰণে আমি মনতে জুকুৰিয়াই লম এই ব্ৰেকেটৰ ভিতৰত দিয়া লাইনটো ছাত্ৰ ছাত্ৰীসকলে সমাধান কৰোতে লিখিব নালাগে মই বুজিবৰ কাৰণে সেই দিছো আৰু সেই কাৰণে ব্ৰেকেট মাৰি দিছো যে তিনটা উলিয়াবলৈ দিলে 3 + 1 4 হ'ব আৰু 4 সংখ্যাটো আমাক দিয়া সংখ্যা দুটাৰ লব আৰু হৰ দুইটাৰ উভয়ৰ লগতে পূৰণ কৰিব লাগিব অৰ্থাৎ এনেদৰে প্ৰথম দিছিল 2/5 গতি 2/5 * 4/4 অৰ্থাৎ আমি 2 লগতো 4 পূৰণ কৰিব লাগিব 5 ৰ লগতো 4 তেতিয়াহে আমাৰ ভগ্নাংশটো একে ৰূপত থাকিব হৰ আৰু লবৰ লগত সমানে পূৰণ কৰিলে একে হৈ থাকিব তে 2 ৰ লগত 4 পূৰণ কৰি হৈ গল 8 5 ৰ লগত 4 পূৰণ কৰি হৈ গল 20 ঠিক তেনেকৈ আনটো দিছিলে 3/5 গতি 3/5 ৰ লগতো আমি তিনটা উলিয়াবলৈ দিছে গতি 3 + 1 4 আমি লব আৰু হৰৰ লগত 4/4 পূৰণ কৰিলো 3 * 4 12 হ'ল 5 * 4 20 হ'ল এতিয়া আমি পালো ভগ্নাংশ দুটা যি দুটা আমাক পৰিমেয় সংখ্যা দিছিল এটা 8/20 ৰূপত পালো আনটো 12/20 ৰূপত পালো এটা 8/20 আৰু 12/20 ভিতৰত আমি যদি চাও তিনটা সংখ্যা আমি পাম ইয়াৰ মাজত আমি থকা সংখ্যাবিলাক যদি চাবলৈ যাও 8 ৰ পিছত 9 আৰু তলত 20 থাকিব গতি 9/20
10/20, 11/20 এই সংখ্যা তিনিটাই হ'ব 2/5 আৰু 3/5 মাজত থকা তিনিটা পৰিমেয় সংখ্যা। এতিয়া তিনটা উলিয়াবলৈ দিয়াৰ কাৰণে 3 + 1 = 4 কৰিছিল। যদি একেটা প্ৰশ্নই ছাত্ৰ-ছাত্ৰীসকলক 4টা উলিয়াবলৈ দিয়ে তেতিয়া বাৰু ছাত্ৰ-ছাত্ৰীসকলে কি কৰিব নিশ্চয় বুজি পাইছে যে ছাত্ৰ-ছাত্ৰীসকলে 4টা উলিয়াবলৈ দিলে 4 + 1 অৰ্থাৎ 5 কৰিব। অৰ্থাৎ তেতিয়া তলে ওপৰে হৰ আৰু লবৰ লগত 5/5 পূৰণ কৰিব লাগিব বা 5টা উলিয়াবলৈ দিলে 6 পূৰণ কৰিব লাগিব। 6/6 তলে ওপৰে পূৰণ কৰি উলিয়াব পাৰিব। এটা খুব ধুনীয়া নিয়ম। এইটো নিয়মৰ মাজেদি ছাত্ৰ-ছাত্ৰীসকলক অনুশীলনীত দুটা অংক আছে, সেই দুটা ছাত্ৰ-ছাত্ৰীসকলে কৰিব পাৰিব বুলি ভাবিছো। আৰু সেয়েহে আজি যেটো ভিডিও প্ৰস্তুত কৰিলো তাৰ শেষত সেই দুটা প্ৰশ্নৰ পৰাই ছাত্ৰ-ছাত্ৰীসকলক দুটা হোমৱৰ্ক দিব বিচাৰিছো। প্ৰথমটো কোৱেশ্চন 2 নম্বৰ কোৱেশ্চনটো আছিল যেটো কৰি দিয়া হোৱা নাছিল। তাত সুধিছিল 3 আৰু 4 ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা উলিওৱা। গতিকে 6টা দিছে, গতিকে প্ৰথমে মন কৰিব লাগিব ছাত্ৰ-ছাত্ৰীসকলে 6 + 1 গতিকে 7 তলে ওপৰে পূৰণ কৰিব লাগিব। যেহেতু ইয়াত আকৌ ভগ্নাংশৰ ৰূপত নাই, যেহেতু কৈছোৱে যে 3 টো আমি 3/1 বুলি জানিব পাৰো = 3 হ'ব। গতিকে আমি মনতে ভাবি লম 3 = 3/1 আৰু 3 লগতো 7 পূৰণ হ'ব, তলৰ 1 ৰ লগতো 7 পূৰণ কৰি ছাত্ৰ-ছাত্ৰীসকলে কৰিব। একেদৰে 4 টো ছাত্ৰ-ছাত্ৰীসকলে 4/1 কৰি তলে ওপৰে 7/7 পূৰণ কৰি ছাত্ৰ-ছাত্ৰীসকলে 6টা পৰিমেয় সংখ্যা উলিয়াব পাৰিব। 3 নম্বৰ সুধিছে 3/5 আৰু 4/5। এইটো আগৰ চেম্পুলটোৰে অংক, গতিকে একো অসুবিধা নাই। মাজত থকা 5টা পৰিমেয় সংখ্যা উলিয়া। গতিকে 5টা দিছে 5 + 1 গতিকে 6/6 তলে হৰ আৰু লবৰ লগত দুইটা সংখ্যাৰ লগত পূৰণ কৰি 5টা পৰিমেয় সংখ্যা ছাত্ৰ-ছাত্ৰীসকলে উলিয়াব পাৰিব বুলি ভাবিছো। গতিকে ভিডিওটোৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক আজি নৱম শ্ৰেণীৰ গণিতৰ প্ৰথম চেপ্টাৰটোৰ আমি আলোচনাৰ জৰিয়তে পাতনি মেলিলো। ইয়াৰ পিছৰ ভিডিওবিলাকত আমি ক্ৰমান্বয়ে আগবাঢ়ি গৈ থাকিম আৰু ছাত্ৰ-ছাত্ৰীসকলক যি দুটা হোমৱৰ্ক দিছো বুজি পাইছে বুলি ভাবিছো আৰু সেই হোমৱৰ্ক দুটা ছাত্ৰ-ছাত্ৰীসকলে মোক কৰি দেখুৱাব আৰু যিখিনি বুজা নাই ছাত্ৰ-ছাত্ৰীসকলে কমেন্ট বক্সত কমেন্ট কৰি জানিব পাৰিব। শেষত ছাত্ৰ-ছাত্ৰীসকলক সকলোকে পঢ়ি থাকিবলৈ জনাইছো। ধন্যবাদ।